আৰু মৃত্যু নহয় কেঞ্চাৰ বেমাৰত শীঘ্ৰে আৱিষ্কাৰৰ দিশে কেঞ্চাৰৰ প্ৰতিষেধক ব্ৰিটেইনৰ সাউদাম্পটন বিশ্ববিদ্যালয়ত চলিছে নিৰন্তৰ গৱেষণা বিশ্ববাসীৰ বাবে এতিয়াও আতংকৰ কাৰণ আৰু দুৰাগ্য হৈ থকা কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাৰ চেষ্টা ভালেখিনি আগুৱাইছে বিজ্ঞানী মহল বিশ্বক কেঞ্চাৰ মুক্ত কৰাৰ বাবে চলা অহৰহ গৱেষণাৰ ফলত শীঘ্ৰে এই ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা সম্প্ৰতি উজ্জ্বল হৈ উঠিছে সকলো ঠিকে থাকে আগবাঢ়িলে ব্ৰিটেইনৰ সাউদাম্পটন বিশ্ববিদ্যালয়ৰ অধ্যাপক সালিম খাকৰ নেতৃত্বত এডল বিজ্ঞানীয়ে শীঘ্ৰে তৈয়াৰ কৰি উলিয়াব বিশ্বৰ কোটি কোটি মানুহৰ অকাল মৃত্যুৰ ভয়াবহ কাৰক কেঞ্চাৰৰ অদ্য পৰিমিত প্ৰথমটো প্ৰতিষেধক অধ্যাপক খাক আৰু তেওঁৰ গৱেষক দলৰ গৱেষণাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে বিজ্ঞান পত্ৰিকা সায়েন্স এডভান্সত এই প্ৰতিবেদনৰ তথ্য অনুসৰি শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰই কিদৰে প্ৰাকৃতিকভাৱে কেঞ্চাৰৰ কোষসমূহ আক্ৰমণৰ লক্ষ্য কৰি লয় সেয়া আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছে গৱেষকসকলে এই কথাই নতুন কম আক্ৰমণাত্মক কেঞ্চাৰৰ চিকিৎসাত সহায় কৰিব বুলি উল্লেখ কৰা হৈছে গৱেষণালব্ধ তথ্যমতে শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ প্ৰাকৃতিক আক্ৰমণকাৰী কোষসমূহে সহজভাৱে কেঞ্চাৰ বিয়পাৰ বাবে দায়ী XPO1 নামৰ আক্ৰমণকাৰী কোষসমূহে সহজভাৱে কেঞ্চাৰ বিয়পাৰ বাবে দায়ী গৱেষকসকলে এই প্ৰটিনবিধৰ পৰা উৎপত্তি হোৱা পেপটাইড অৰ্থাৎ এমিনো এচিডৰ এটা সৰু শৃংখলৰ সন্ধান পাইছে যি শৃংখলে কেঞ্চাৰ কোষক আক্ৰমণ কৰা শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰৰ কোষসমূহ উলুটাই আক্ৰমণ কৰি প্ৰতিৰক্ষা তন্ত্ৰক দুৰ্বল কৰি তোলাৰ চেষ্টা কৰে এই গৱেষণাই আক্ৰমণকাৰী বা প্ৰতিৰোধী কোষে কেঞ্চাৰ আৰু কোষক অপৰিকল্পিতভাৱে বাছি বাছি আক্ৰমণ কৰা বুলি থকা ধাৰণাক প্ৰত্যাহ্বান জনালে গৱেষণা সন্দৰ্ভত অধ্যাপক খাকে কয় আমাৰ গৱেষণাই প্ৰকৃততে দেখুৱাইছে যে কেনেকৈ আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰই কেঞ্চাৰ কোষক চিনাক্ত কৰি আক্ৰমণ কৰে প্ৰতিৰোধী কোষসমূহ হৈছে প্ৰতিৰক্ষা তন্ত্ৰৰ শক্তিশালী অংশ এইসমূহ কোষে কেমোথেৰাপি বা অন্যান্য প্ৰতিৰোধী চিকিৎসা পদ্ধতিয়ে কৰাৰ দৰে স্বাস্থ্যকৰ কোষসমূহ আক্ৰমণ নকৰে এই কোষসমূহক কেন্দ্ৰ কৰি এটা চিকিৎসা ব্যৱস্থা গঢ়ি তুলিব পাৰি যিটো অন্যান্য পৰম্পৰাগত কেঞ্চাৰ চিকিৎসাতকৈ বহু সুৰক্ষিত আৰু কম পাৰ্শ্বক্ৰিয়াৰ হ'ব অধ্যয়নটোৱে এই তথ্য পোহৰলৈ আনিছে যে শৰীৰত সক্ৰিয় প্ৰতিৰোধী কোষ আৰু উচ্চ মাত্ৰাৰ XP1 থকা কেঞ্চাৰ ৰোগী জীয়াই থকাৰ হাৰ বেছি এই তথ্য যকৃতৰ কেঞ্চাৰৰ দৰে বিভিন্ন কেঞ্চাৰত ভোগা ৰোগীৰ ক্ষেত্ৰত সঁচা প্ৰমাণিত হৈ আহিছে গৱেষণাটোৰ সহ গৱেষক তথা মনাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাল্ফ স্কিনটেন হেলমে কয় এই গৱেষণাই বিশেষকৈ পৰম্পৰাগত চিকিৎসা পদ্ধতি ব্যৰ্থ হোৱা ৰোগীৰ চিকিৎসাত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আমি আশা কৰিছোঁ শৰীৰৰ নিজা প্ৰতিৰোধ তন্ত্ৰক ব্যৱহাৰ কৰি কৰা চিকিৎসাই নিশ্চিত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব দীৰ্ঘদিনীয়া গৱেষণাত প্ৰাপ্ত তথ্যক লৈ বিজ্ঞানীৰ দলটোৱে সম্প্ৰতি কেঞ্চাৰৰ সৈতে যুঁজিবলৈ শৰীৰৰ প্ৰতিৰোধী কোষৰ ব্যৱহাৰেৰে বিশ্বৰ প্ৰথমটো কেঞ্চাৰ প্ৰতিষেধক আৱিষ্কাৰৰ দিশত অগ্ৰসৰ হৈছে এই প্ৰতিষেধক আৱিষ্কাৰ হ'লে শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠিব আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াও সাম্প্ৰতিক চিকিৎসা পদ্ধতিতকৈ বহু কম হ'ব গৱেষণাৰ অগ্ৰগতিয়ে মস্তিষ্ক ডিঙি এণ্ড্ৰমেট্ৰিয়েল ব্লাডাৰ আৰু স্তন কেঞ্চাৰকে ধৰি বিভিন্ন কেঞ্চাৰত নতুন ইমিউন থেৰাপি চিকিৎসাৰ বাট মুকলি কৰিব বুলি প্ৰকাশ কৰা হৈছে প্ৰতিষেধক আৱিষ্কাৰ হ'লে স্বাভাৱিকতে কেঞ্চাৰৰ চিকিৎসাত অভূতপূৰ্ব বিপ্লৱ সংঘটিত হ'ব আৰু কঢ়িয়াই আনিব কোটি কোটি পৰিয়াললৈ আশাৰ ৰেঙনি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13